हेलो एवरीवन, ভালনে আপোনালোকৰ? আশা কৰো নিশ্চয় ভাল। আজি মই মোৰান এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু দেৰিকে হলেও মই আপোনালোকক ফাকুৱাৰ শুভেচ্ছা জনালো। এই যে ফাকুৱা উৎসৱটো আমাৰ অতীজৰ পৰা চলি আহিছে। গোটেই ৰাইজে সিদিনাখন একেলগ হৈ নাম গুণ গাই ফাকু খেলে। গোসাঁই ঈশ্বৰক গোটেই গাঁওখন ঘূৰাই পেলাই ধুনীয়াকে আকৌ নিজৰ আসনত স্থাপন কৰে। নামঘৰৰ লগতে এইটো দৌল মন্দিৰ আছে। দৌল মন্দিৰত মানে ফাকুৱা উৎসৱটো তাতে পালন কৰে। আৰু ইফালে লগতে আমাৰ বৰনামঘৰটো, পৰিৱেশটো বৰ ধুনীয়া হয়। চাওকচোন, অকণমান দেখুৱাই দিছোঁ। আৰু ইফালে ভকতসকলে খিচিৰি বনাই আছে। মানে কষ্ট হ'লেও গোটেই ৰাইজে মিলি এসাঁজ খায়, সকলোৱে মিলি। যিয়ে যেনেকৈ পাৰে তেনেকৈ বহে, যেনেকৈ পায় তেনেকৈ খায়। ইয়াত একো উচ্চ নিচ, ধনী দুখীয়া একো ভেদভাৱ নাই। আৰু এটা মধুময় পৰিৱেশ হয় ফাকুৱাৰ সেই দুটা দিন। বা আন বহুতো অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান হৈ থাকে। তাৰ লগতে ফাকুৱা উৎসৱটো পালন কৰে ধুনীয়াকৈ। বৰদোৱা বা বৰপেটা যেনেকৈ পালন কৰে। আৰু তাৰপিছত সকলোৱে নাম গুণ গাই খাবলৈ বহিল। আৰু ৰাতি আকৌ অনুষ্ঠান এটা হৈছিল, মানে নামৰ পাৰ্টি আহিছিলে, চাব গৈছিলোঁ। অকণমান ভিডিঅ' কৰি লৈ আহিছিলোঁ, তাকে দেখুৱালোঁ আপোনালোকক। আৰু এনেকৈ ফাকুৱাৰ উৎসৱটো সামৰণি পৰে। প্ৰতি বছৰে এনেকৈ হয়। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আৰু যদি মোৰ ভিডিঅ'টো চেনেলটোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যিসকলে কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ।